ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ প্ৰয়োজন সম্পন্ন শিশুক চিনাক্তকৰণ আৰু বিশেষ সুবিধা দিয়াৰ অৰ্থে ৰাজ্যত সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই বৰ্ষপূৰ্তি অনুষ্ঠান। লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ লগতে জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ ডে কেয়াৰ চেণ্টাৰত এটা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। এই চিকিৎসা শিবিৰৰ শুভ উদ্বোধন কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মাই। ডে কেয়াৰ চেণ্টাৰৰ সমল ব্যক্তি পংকজ হাজৰিকাই ধৰা অনুষ্ঠানত উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু দত্ত, লখিমপুৰ জিলা সৰ্বাত্মক শিশু বিভাগৰ জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়া, বগীনদী ব্লক PHE SDMO কৰুণা বৰুৱাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় 200 ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আমাৰ ৰাজ্যখনত বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ বিশেষ সুবিধা দিয়াৰ অৰ্থে আমাৰ গোটেই অসমতে এসপ্তাহজোৰা এই কাৰ্যসূচী লোৱা হৈছিলে। আমাৰ লখিমপুৰ জিলাতো আমি যোৱা 29 তাৰিখৰ পৰা আজিলৈকে আমি কাৰ্যসূচী লৈছিলোঁ। আমাৰ 6টা শিক্ষাখণ্ড আছে। এই 6টা শিক্ষাখণ্ডতে এনে বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলক স্বাস্থ্য বিভাগৰ জৰিয়তে পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকৰ যিসকলৰ বিশেষকৈ UDAID অৰ্থাৎ ডিজেবিলিটি চাৰ্টিফিকেট হোৱা নাই, তেওঁলোকৰ কাৰণে UDAIDৰ কাৰণে অনলাইন পৰ্টেলত এপ্লিকেশ্যন কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী ডক্টৰসকলে যি ধৰণে ৰেফাৰেল দিয়ে সেই ধৰণে তেওঁলোকক ব্যৱস্থাখিনি কৰিবৰ কাৰণে আমাৰ এই কেম্পটো কৰা হৈছে। ইতিমধ্যে আমাৰ 5টা কেম্প হৈ গ'ল। আমি 29 তাৰিখে 3টা ব্লকত শিক্ষাখণ্ডত আমি কামখিনি কৰিলোঁ আৰু যোৱা 30 তাৰিখে এটাত, কালি এটাত আছিলে আৰু আজি এইটো লখিমপুৰ আমাৰ এইটো শেষ প্ৰগ্ৰাম আৰু ইয়াৰ জৰিয়তে এতিয়ালৈকে আমি প্ৰায় 200জন শিশুৰ কাৰণে UDAID এপ্লাই কৰিব পৰা হৈছে আৰু সেইখিনি তেওঁলোকৰ মেডিকেল বৰ্ডত প্ৰেজেণ্ট হোৱাৰ পাছত তেওঁলোকে UDAID কাৰ্ড পোৱাৰ ব্যৱস্থাটো হ'ব। আৰু লগতে আমি সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা কি সেৱা আগবঢ়োৱা হয়, ছাত্ৰ-ছাত্ৰীসকল শিশুসকলৰ যে শিক্ষাটোৰ প্ৰয়োজনীয়তা সেইখিনি কথা অভিভাৱকসকলৰ লগত অভিভাৱকসকলক অৱগত কৰা হয় আৰু আমাৰ যিখিনি ডে কেয়াৰ চেণ্টাৰ আছে তাৰ জৰিয়তে তেওঁলোকৰ যিখিনি থেৰাপিটিক ছাপৰ্ট সেইখিনি দিয়াৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে থকা ব্যৱস্থা জলপানী আৰু যাতায়াতী বাহনৰ ব্যৱস্থা ইত্যাদি কথাও অভিভাৱকসকলক এই কেম্পসমূহৰ জৰিয়তে জনোৱা হৈছে। ধন্যবাদ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমতে সমগ্ৰ শিক্ষাই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগেও আজি 2 আগষ্ট তাৰিখে লখিমপুৰ শিক্ষাখণ্ডৰ যি দৈনিক পৰিচৰ্যা কেন্দ্ৰ, এই কেন্দ্ৰতে আমি প্ৰায় 200 ছাত্ৰ-ছাত্ৰীক ডিটেকশ্যন আৰু আৰ্লি আইডেণ্টিফিকেশ্যনৰ কাৰণে কেম্প অনুষ্ঠিত কৰিছোঁ। এই কেম্পত যিসকল শিশু ডিটেক্ট হ'ব, তেওঁলোকৰ বিশেষভাৱে প্ৰয়োজন সম্পন্ন শিশু বা দিব্যাংগ বুলি তেওঁলোকক UDAID কাৰ্ডৰ কাৰণে এপ্লাই কৰা হ'ব আৰু পৰৱৰ্তী সময়ত বিভিন্ন সা সুবিধা যিসমূহ চৰকাৰী আঁচনি বা শিক্ষা বিভাগৰ আঁচনি আছে, আঁচনিসমূহৰ তেওঁলোকক সামৰি লোৱা হ'ব। ইয়াতে আজি আমাৰ প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিশুৱে অংশগ্ৰহণ কৰিছে। আমাৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সন্মানীয় সঞ্চালক মহোদয়ে বিমান শৰ্মা ডাঙৰীয়া আজি আমাৰ শুভ উদ্বোধন কৰিলে। ইয়াৰ লগতে বগীনদী ব্লক PHE SDMO সন্মানীয় ডক্টৰ বৰুৱা ছাৰেও আহি আমাৰ এই শিবিৰটি শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰিছে। স্বাস্থ্য বিভাগ, CDPO, ICDS ডিপাৰ্টমেণ্ট, অংগনবাড়ী ৱৰ্কাৰসকল, আশা কৰ্মীসকল সকলোৱে আজি আমাৰ এই শিবিৰত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।